বগা হাতীত পৰিণত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কামপুৰ বগলাজান বাহাকাবাৰী বাসীৰ পানী নোপোৱাত গেটত তলা লগাই মৌন প্ৰতিবাদ ৰাইজৰ হয় বগা হাতীত পৰিণত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি কামপুৰ বগলাজান বাহাকাবাৰীত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলবাসীয়ে সময়মতে ৰাইজে নাপায় এটুপিও বিশুদ্ধ খোৱা পানী আনহাতে দীঘলীয়া খৰাং হোৱাৰ বাবেই কপিলী নদীৰ লেতেৰা পানীয়ে এতিয়া শেষ ভৰসা হৈ পৰিছে অঞ্চলটোৰ নামতহে অঞ্চলটোত পানী যোগানৰ ব্যৱস্থা আছে যদিও পানী যোগান আঁচনিখনৰ কৰ্মচাৰীগৰাকীৰ সময়মতে উপস্থিত নথকাৰ অভিযোগ অৱশেষত অতিষ্ঠ হৈ অঞ্চলটোৰ মহিলাই পানী যোগান আঁচনিখনৰ গেটত তলা মাৰি পালন কৰে মৌন প্ৰতিবাদ শীঘ্ৰে নিয়মীয়া পানী যোগানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ জনস্বাস্থ্য বিভাগক দাবী জনায় প্ৰতিবাদী ৰাইজে চৰকাৰী বিভাগৰ এই বাহাকাবাৰীত যিটো বহুৱা গৈছে পানী একেবাৰে নাই আৰু অফিচলৈ কিমান আহোঁ আমি মানুহখিনি লগ লাগি আহিলে কয় সেইজনে কয় মই চাবলৈহে আহিছোঁ মই ইয়াত নকৰোঁ প্ৰতিদিনে তেনেকৈয়ে কয় তেনেকৈ কৈ থাকিলেও কেতিয়াবা পানী দিলেও অকণমান এফাল কিছুমান মানুহে পায় কিছুমানে নাপায় আৰু এনেই ৰখাই থৈছে মটৰ আছে দুটা কেতিয়াবা সৰু মটৰটো দিয়ে এঘৰমান মানুহে পায় বাকী নাপায় ডাঙৰ মটৰটো লগাবলৈ দিলে কয় পানীয়ে নুঠে উঠাবই নোৱাৰোঁ তেনেকৈ আহি আমাৰ এলাহ লাগি গৈছে সেইকাৰণে আজি তলা লগাই দিছোঁ গোটেই বাহাকাবাৰী ৰাইজে এতিয়া চৰকাৰক কি অনুৰোধ জনাব এইটো কৰক তেওঁলোকে বিবেচনা কৰি দিলে দিয়ক নিদিলে সজাই থোৱাটো কাম নাই সজাই থোৱা একো লাভ নাই বাহাকাবাৰীত এনেই ডেকৰেশ্যন কৰি ৰাখিবলৈ কোনো প্ৰয়োজন নাই আগতে নহওঁতে দমকলতো পানী অকণ ওলাইছিলে এতিয়া তাকো নাই নদীলৈ অহা যোৱা কৰি আৰু নদীত গেলা গৰু পৰ্যন্ত উঠি যায় খাবলৈ কেতিয়াবা ঘিণ লাগি যায় বিলাই নাইকিয়া হৈছে মানুহবিলাকৰ এতিয়ালৈকে চৰকাৰে কি কয় কওক বগলাজান পানী যোগান আঁচনি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আমি বাহাকাবাৰী গোটেই গোপিনীয়ে লগ হৈ এইটো এটা সজাই থোৱা পুতলাৰ নিচিনা হৈছে যে আমি সময়মতে পানী নাপাওঁ মানে পানী নেপাওঁৱেই আমি নদীটো দমকলতো পানী নুঠে এইটো বহুৱাৰ পৰা ফুলনিৰ নিচিনা হৈছে সেইকাৰণে আজি গোপিনীয়ে অসন্তুষ্ট হৈ পানী নোপোৱাৰ কাৰণে গোটেই সজাগ হৈ পেলাই গোটেই ৰাইজৰ বাহাকাবাৰী ৰাইজে গোপিনীয়ে আহি পেলাই ৰাইজসকল আহি আজি আমি তলা লগাই দিছোঁহি নদীৰ পৰা পানী আনিব গ'লে বহুত কষ্ট হয় কষ্টৰ বিনিময়ত আমি বহুত লেতেৰা পানী খাবলগীয়া হৈছে উপায় নাপোৱাত আৰু তেওঁলোকে কোনদিনা কোন সময়ত আহি তেওঁলোকৰ ইচ্ছামতে আহিব ইচ্ছামতে পানী দিব কোন সময়ত দিয়ে সেইটোও ধৰিব নোৱাৰি কেতিয়াবা পানী কাৰোবাৰ এনেই যায় এনেই অকণমান 15 মিনিট 10 মিনিট সময় দিয়ে কেতিয়াবা কোনোবাই পায় কোনোবাই নেপায় এনেকুৱা হ'লে কেনেকৈ হ'ব আৰু সেইকাৰণে আমি তলা লগাই দিছোঁ আৰু বাধ্য হ'লে আমি ভাগি দিব পাৰোঁ এইটো ফুলনি হৈ থাকি কোনো লাভ নাই এইটো বস্তু সেইকাৰণে অফিচৰ মানুহে কি কৰে কৰক সোনকালে কৰক কাৰণ পানী সকলোতে অসুবিধা হৈছে তেওঁলোকে আপোনালোকে সকলোৱে জানে যে পানী অসুবিধা পাইছে মানুহে দমকলৰ আগত পানী ওলায় এইটো বহুৱাৰ পৰা পানীও নোলোৱা হ'ল সেইকাৰণে বহুত অসুবিধা পাইছোঁ আমি সেইকাৰণে যদি এনেকৈ সজাই থোৱা বস্তু এটা সজাই থ'বলগীয়া হৈছে তেনেকৈ আমি ভাগি পেলাই আমি আগৰ দৰে থকাটোৱে ভাল যদি আমি একেবাৰে নেপাওঁৱেই আগৰ দৰে থকাটোৱে আমি ভাল পাওঁ এতিয়া চৰকাৰক কি অনুৰোধ জনাব পানী দিয়ক তেওঁলোকে যদি পানী দিব খোজে কি কৰে কৰক যদি আমি অতি সোনকালে পানীৰ সুবিধা নাপাওঁ তেনেহ'লে ভাগি দিয়াৰ চেষ্টাকে কৰিম আমি উপায় নাই অফিচৰ মানুহো নাহে কোন আহে কোন নাহে কোন সময়ত আহে আৰু কোন সময়ত তেওঁলোকে ইচ্ছামতে কোন সময়ত 10-15 মিনিট পানী দিব সেইটোও গম নাপাওঁ তেওঁলোকে দৰমহা খাই আছে আমি ইফালে পানী নাপাওঁ কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং
টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।